গুড মৰ্নিং বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আৰু আপোনালোকৰ ইউটিউব চেনেল জব আপডেট নৰ্থ ইষ্টৰ এটা বিশেষ ভিডিঅ'লৈ। বন্ধুসকল, ইণ্ডিয়ান নেভিৰ ফালৰ পৰা 2500টা পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহৰ নাম হৈছে আৰ্টিফিচিয়েল এপ্ৰেণ্টিছ আৰু ছিনিয়ৰ ছেকেণ্ডেৰী ৰিক্ৰুইটছ। বন্ধুসকল, ইণ্ডিয়ান নেভিত যদি কৰ্ম কৰিব বিচাৰিছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইণ্ডিয়ান নেভিৰ ফালৰ পৰা যিখন অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হৈছে সেই অফিচিয়েল নটিফিকেশ্যন সহ মই আপোনালোকক বুজাই দিম এই পদসমূহৰ ওপৰত আপোনালোকে আবেদন কেনেকৈ কৰিব, আপোনালোকৰ অৰ্হতা কিমান লাগিব, আপোনালোকৰ বয়স কিমান হ'ব লাগিব আৰু কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে এই পদসমূহৰ ওপৰত আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ আবেদন প্ৰক্ৰিয়া কেনেকৈ হ'ব, এই সকলোবোৰ কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰি শেষ কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণলৈকে চাব আৰু যদি জব আপডেট নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, বলক সেইখন অফিচিয়েল নটিফিকেশ্যনত ইয়াত চাব এমপ্লয়মেণ্ট নিউজ, যিটো 16-22 অক্টোবৰ 2021 চাইছেনে বন্ধুসকল? ইয়াত চাবলগীয়া চাইছে। তাৰপিছত ইয়াত চাব যে দ্য ইণ্ডিয়ান নেভি, তো এই অফিচিয়েল নটিফিকেশ্যনখন ইণ্ডিয়ান নেভিৰ ফালৰ পৰা জাৰি কৰা হৈছে আৰু আপোনালোকক ইয়াত কি কৈছে আপোনালোকে চাব, ইনভাইটছ অনলাইন এপ্লিকেশ্যনছ ফ্ৰম আনমেৰিড মেল কেণ্ডিডেট ফৰ এমপ্লয়মেণ্ট এজ চইলাৰ ফৰ আৰ্টিফিচিয়েল এপ্ৰেণ্টিছ আৰু ছিনিয়ৰ ছেকেণ্ডেৰী ৰিক্ৰুইটছ। তো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম হ'ব আৰু এই আনমেৰিড ল'ৰা এই পদ দুটাৰ ওপৰত আবেদন কৰিব পাৰিব। ইয়াৰ পদসমূহৰ নাম হৈছে মই আগতে কৈছোঁ আৰ্টিফিচিয়েল এপ্ৰেণ্টিছ আৰু ছিনিয়ৰ ছেকেণ্ডেৰী ৰিক্ৰুইটছ। ঠিক আছে, আপোনালোকৰ বেচ কি হ'ব? 2022 বেচ হ'ব। ঠিক আছে ফ্ৰেণ্ডছ। তাৰপিছত আপোনালোকে চাব, যদি আপোনালোকে ইয়াত আপোনালোকে ভালকৈ দেখা নাই তেনেহ'লে মই অকণ জুম কৰি আছোঁ। তো আপোনালোকে চাব যে ইয়াত কি কৈছে, ইয়াত প্ৰথম পইণ্টত কি কৈছে আপোনালোকে চাব। ইয়াৰ মাজত মই আপোনালোকক জনাই দিওঁ যে মই মেইন পইণ্টকেইটা আপোনালোকৰ লগত আলোচনা কৰিম আৰু মেইন পইণ্টকেইটা আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হয় আৰু এই পইণ্টকেইটা আলোচনা কৰাৰ পিছত আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া এপ্লাই কৰাৰ সময়ত আপোনালোকৰ একো অসুবিধাৰ সন্মুখীন নহয়। তো আপোনালোকে চাব প্ৰথম পইণ্টত কি কৈছে, অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম আনমেৰিড মেইল কেণ্ডিডেট। তো অনলাইনৰ আবেদন প্ৰক্ৰিয়াত অনলি মেইলৰ কেণ্ডিডেটক মাতা হৈছে, ছোৱালী মানুহে এই পদৰ কাৰণে আবেদন কৰিব নোৱাৰিব। ঠিক আছে, আপোনালোকে চাব যে ইয়াত কি কৈছে, আপোনালোকে যিটো হ'ব, যিটো আৰ্টিফিচিয়েল এপ্ৰেণ্টিছৰ ওপৰতে 500টা ভেকেঞ্চি আছে আৰু 2000 ভেকেঞ্চি SSRৰ ওপৰত আছে। ঠিক আছে, আৰু আপোনালোকৰ এই ভেকেঞ্চিৰ ওপৰত আপোনালোকৰ কি হ'ব, প্ৰথমতে এটা ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ কি হ'ব, তাৰপিছত এটা ফিজিকেল ফিটনেছ টেষ্ট হ'ব। ঠিক আছে, তো আপোনালোকে ইয়াত গম পাইছে, ইমানলৈকে এই পইণ্ট আপোনালোকে গম পাইছে। তাৰপিছত ইয়াত চাব যে এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ অৰ্হতা কিমান লাগিব এই পদকেইটাৰ ওপৰত। ঠিক আছে, আপোনালোকে যদি মেট্ৰিকত লগত হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু 60% পাৰ্চেণ্টেজ আছে, আপোনালোকে হাই ছেকেণ্ডেৰী যদি 60% থাকে আৰু লগতে মেথছ, ফিজিক্স আৰু কেমিষ্ট্ৰি, বায়'লজি, কম্পিউটাৰ চায়েন্স এইবোৰ যদি থাকে তেনেহ'লে আপোনালোকে যিটো আৰ্টিফিচিয়েল এপ্ৰেণ্টিছ হয় তাৰ কাৰণে আবেদন কৰিব পাৰিব। ঠিক আছে, তাৰপিছত চাব যদি SSR কাৰণে আপোনালোকে অৰ্হতা কিমান লাগে আপোনালোকে চাব। আপোনালোকে যদি মেট্ৰিকৰ লগত হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু তাৰপিছত আপোনালোকে চাব ইয়াত আপোনালোকৰ লগত মেথছ, ফিজিক্স তাৰপিছত আপোনালোকৰ আৰু কেইটামান ছাবজেক্ট আছে ইয়াত কৈ দিয়া হৈছে, কেমিষ্ট্ৰি, বায়'লজি, কম্পিউটাৰ চায়েন্স। তো আপোনালোকে যদি এই বিষয়সমূহৰ ওপৰতে মেট্ৰিক প্লাছ হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে SSRৰ ওপৰত আবেদন কৰিব পাৰিব। ঠিক আছে ফ্ৰেণ্ডছ, ইমানলৈকে যদি বুজিব পাৰিছে আগলৈকে যাওঁ। তাৰপিছত আপোনালোকে চাব যিটো বয়সৰ উচ্চ সীমা ইয়াত কিমানলৈকে ৰাখিছে আপোনালোকে গম পাব। তো আপোনালোকে ইয়াত এইজ, আপোনালোকে কেণ্ডিডেট শুড বি বৰ্ণ, তো আপোনালোকৰ জন্ম যিটো 2002 আৰু 2005 ভিতৰত জন্মগ্ৰহণ কৰে তেনেহ'লে আপোনালোকে এই পদবোৰৰ ওপৰত আবেদন কৰিব পাৰিব। ঠিক আছে ফ্ৰেণ্ডছ, ইমানলৈকে বুজিব পাৰিছে। চাব আপোনালোকৰ পে' কিমান হ'ব, যিটো ট্ৰেইনিং পিৰিয়ডত আপোনালোকক 14,600 টকা দিব আৰু ট্ৰেইনিং পিৰিয়ড পিছত আপোনালোকক যেতিয়া প্লেচ কৰি দিয়া হ'ব লেভেল 3লৈকে, তাৰপিছত আপোনাৰ ডিফেন্স পে' মেট্ৰিক্স আপোনালোক থাকিব 21,700 আৰু 69,100 টকা। ইন এডিশ্যন দে উইল বি পেইড MSP আপোনালোক থাকিব 5,200 পাৰ মান্থ প্লাছ DA থাকিব। ঠিক আছে, আপোনালোকে বুজিও পাইছে। তো আপোনালোকে বুজিও পাইছে কথাটো। আপোনালোকৰ ট্ৰেইনিং পিৰিয়ডত 14,600 টকা দিব আৰু তাৰপিছত ট্ৰেইনিঙৰ পিছত আপোনালোকক প্লেচ কৰি দিয়া হ'ব ডিফেন্স পে'ত আপোনালোকে কিমান টকা দিব, 21,700 টকাৰ পৰা 69,100 টকা। ঠিক আছে, আপোনালোকে MSP DAC সকলোবোৰ পাব আপোনালোকে। ঠিক আছে ফ্ৰেণ্ডছ,
তাৰপিছত ইয়াত চাব আৰু তো এইটো বুজি পাইছে তাৰপিছত প্ৰমোশ্যনো হ'ব আপোনালোকক কৈছোঁ যে আপোনালোকে যেতিয়া প্ৰমোশ্যনো হ'ব প্ৰমোশ্যনত আপোনালোকে কিমান টকা পাব বুলি চাব আপোনালোকে চাব 47,600 পৰা ষ্টাৰ্ট কৰি 1,51,100 টকা লগতে 5,200 পাৰ মান্থ ডিএটো পাব তো আপোনালোকৰ প্ৰমোশ্যন হৈ যাব আপোনালোকে ইমান টকাও এই পদবোৰ অফিচিয়েল লেভেলৰ পদ হয় ঠিক আছে ফ্ৰেণ্ডছ ইমানলৈকে বুজিব পাইছে তাৰপিছত ইয়াত চাব ইয়াতে এই পইণ্টকেইটা আপোনালোকে পঢ়ি ল'ব মই সকলোবোৰ পঢ়িব গ'লে বহুতো সময় লাগি যাব তো মেইন পইণ্টকেইটা আপোনালোকৰ আলোচনা কৰিম ইয়াত চাব ইঞ্চুৰেঞ্চ কভাৰ আপোনালোকৰ কিমান থাকিব 50 লাখ সোলাৰ এপ্লিকেবল কাৰণে ঠিক আছে 50 লাখ টকা আপোনালোকৰ ইঞ্চুৰেঞ্চ কভাৰ থাকিব আৰু ইয়াত আপোনালোকে চাব যে ইয়াত কি কৈছে আপোনালোকৰ যিখন সিলেকশ্যন ক্ৰাইটেৰিয়া কেনেকৈ হ'ব ইয়াত চাব ইয়াত ডিউ টু কোভিড পেণ্ডেমিক তো আপোনালোকে গম পাইছে কোভিড পেণ্ডেমিকৰ কাৰণে আপোনালোকৰ সিলেকশ্যন ক্ৰাইটেৰিয়াটো অকণ চেঞ্জ কৰি দিছে কেনেকৈ হ'ব আপোনালোকে মই জনাই দি আছোঁ এটা আপোনালোকে চাব আপোনালোকৰ যেতিয়া ৰিটাৰ্ণ আৰু পিএফটি টেষ্টৰ কাৰণে 10,000 ষ্টুডেণ্টক একেলগত মাতা হ'ব আৰু কিহৰ ওপৰত মাতা হ'ব আপোনালোকৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী কাট অফ মাৰ্কৰ ওপৰত আপোনালোকক এই যিটো ৰিটাৰ্ণ টেষ্ট আৰু পিএফটি টেষ্টৰ কাৰণে আপোনালোকক মাতা হ'ব আমাৰ অসমতে কাট অফ কিমান আছিলে আপোনালোকে যদি নাজানে আপোনালোকে মই ভাবোঁ আপোনালোকে জানে তো সেই কাট অফৰ ওপৰত আপোনালোকক কি কৰা হ'ব আপোনালোকৰ ৰিটাৰ্ণ টেষ্ট আৰু পিএফটি টেষ্টৰ কাৰণে মাতা হ'ব ঠিক আছে ইয়াত কৈ দিয়া হৈছে দ্য কাট অফ মাৰ্কছ মে ভেৰি ফ্ৰম state to state as vacancies have been allotted in the state wise manner তো আপোনালোকে গম পাইছে আপোনালোকৰ আমাৰ অসমতে কাট অফ মাৰ্ক কিমান আছিলে তাৰ ওপৰত আপোনালোকক কি কৰা হ'ব আপোনালোকক ৰিটাৰ্ণ টেষ্ট আৰু পিএফটি টেষ্টৰ কাৰণে মাতা হ'ব তাৰপিছত কি কৈছে চাব ৰিটাৰ্ণ টেষ্ট আপোনালোকৰ ৰিটাৰ্ণ টেষ্ট কেনেকৈ হ'ব ঠিক আছে ৰিটাৰ্ণ টেষ্ট আপোনালোকে চাব যে যিখন কোৱেশ্চন পেপাৰ হ'ব এখন হিন্দী আৰু ইংলিছত হ'ব অবজেক্টিভ টাইপ হ'ব ঠিক আছে দুইটা টাইপৰ হ'ব ইংলিছ থাকিব লগতে হিন্দীও থাকিব তাৰপিছত আপোনালোকে চাব যিখন কোৱেশ্চন পেপাৰত আপোনালোকৰ চাৰিটা ছেকশ্যনত ভাগ কৰা হৈছে আপোনালোকে চাব ইংলিছ সায়েন্স মেথমেটিক্স এণ্ড জেনেৰেল নলেজ তো আপোনালোকে এই চাৰিটা ছেকশ্যনৰ ওপৰতে আপোনালোকৰ কি হ'ব কুৱেশ্যনটো হ'ব ঠিক আছে ইমানলৈকে বুজিও পাইছে তাৰপিছত ইয়াত কি কৈছে চাব ইয়াত আপোনালোকৰ যিটো সিলেবাস হ'ব যিটো কুৱেশ্যন পেপাৰ যিখন সিলেবাস হ'ব এখন মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী লেভেলৰ হ'ব আৰু এই সিলেবাসবোৰ আপোনালোকে যিটো জইন ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট হয় ইণ্ডিয়ান নেভি সেই ৱেবছাইটত আপোনালোকে পাই যাব নহ'লে মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট সেই সিলেবাসবোৰ ডাউনলোড কৰি আপোনালোকে পঢ়িব পাৰিব ঠিক আছে ফ্ৰেণ্ডছ ইমানলৈকে যদি বুজিব পাইছে আগলৈকে যাওঁ তাৰপিছত ইয়াত কি কৈছে আপোনালোকৰ চাব আপোনালোকৰ যিটো এক্সাম সময় হ'ব আপোনালোকৰ 1 ঘণ্টা এক্সাম সময় হ'ব যিটো ৰিটেন টেষ্ট হ'ব তেমলে গম পাইছে তাৰপিছত ইয়াত চাব যিটো ৰিটেন টেষ্টৰ লগতে আপোনালোকৰ ইয়াতে কি হ'ব পিএফটি টেষ্ট হ'ব সেম এদিনতে হ'ব তাৰপিছত ইমানলৈকে গম পাইছে তাৰপিছত 10 নম্বৰ পইণ্ট আপোনালোকে কি কৈছে চাব ফিজিক্যাল ফিটনেছ টেষ্ট যিটো পিএফটি টেষ্ট বুলি কয় সেইটোকে সিলেকশ্যন কেনেকৈ কৰিব আপোনালোকে চাব যে আপোনালোকে 1.6 কিলোমিটাৰ আপোনালোকে 7 মিনিটত কমপ্লিট কৰিব লাগিব আৰু 20 বাৰ উঠাক বেটক যিটো কয় সেইটো কৰিব লাগিব আৰু 10 বাৰ পুশ আপ কৰিব লাগিব আৰু লগতে এই সকলোবোৰ আপোনালোকৰ নিজৰ ৰিক্সতে কৰিব সকলৰ ফালৰ পৰা একো ৰিক্স ল'ব আপোনালোকৰ নিজৰ ৰিক্স বুলি কৰা হ'ব ইয়াত কৈ দিয়া হৈছে চাব 11 নম্বৰ ইয়াত কি কৈছে ঠিক আছে 11 নম্বৰত কৈছে যে আপোনালোকে যেতিয়া এই দুটা পদৰ ওপৰতে ৰিটেন এক্সামিনেশ্যন পাছ কৰিব লগতে ফিজিক্যাল ফিটনেছৰ যিটো পিএফটি টেষ্ট সেইটো পাছ কৰিব তেতিয়া আপোনালোকৰ প্ৰথম পৰ্যায়ত কি চাব লাগে চাব যে আৰ্টিফিচিয়েল এপ্ৰেন্টিছৰ পদৰ বাবে 100 ষ্টুডেণ্টক কিয়ত মাতা হ'ব মেডিকেল এক্সামিনেশ্যনৰ কাৰণে যিটো INS শিকা বুলি কয় তাত আপোনালোকক মাতা হ'ব তাৰপিছত আছে সেকেণ্ডত ইয়াত কি কৈছে SSR যিটো সিনিয়ৰ সেকেন্ডাৰী ৰিকোৰ্ছৰ কাৰণে 2500 কেণ্ডিডেটক মাতা হ'ব কিহৰ কাৰণে মেডিকেলৰ কাৰণে কত মাতা হ'ব INS যিটো হয় তো এইটো কিহৰ ওপৰত মাতা হ'ব বেচিছ অফ ষ্টেট ৱাইজ মেৰিট ঠিক আছে আপোনালোকৰ ষ্টেট ৱাইড মেৰিট মই আপোনালোকক কৈছোঁ কেনেকৈ মেৰিটটো ওলাব আপোনালোকে সেই মেৰিট ৱাইজ আপোনালোকক মাতা হ'ব ইমানলৈকে গম পাইছে ফ্ৰেণ্ডছ তাৰপিছত চাব মেডিকেল ষ্টেণ্ডাৰ্ড এটা টেষ্ট হ'ব টেষ্ট হৈ যোৱাৰ পিছত আপোনালোকৰ কি হ'ব আপোনালোকৰ যিটো ভিজুৱেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আপোনাৰ চকুৰ এটা টেষ্ট হ'ব ঠিক আছে তো আপোনালোকে ইমানলৈকে বুজিব পাইছে চকুৰ টেষ্টটোৰ কাৰণে চাব যে উইদাউট গ্লাছেছত আপোনাৰ বেটাৰ আই কাৰণে 6/6 লাগিব আৰু ৱাৰ্চেছ আই কাৰণে 6/9 লাগিব আৰু উইথ গ্লাছেছ লগত আপোনালোকে চাব বেটাৰ আই কাৰণে 6/6 আৰু ৱাৰ্চেছ আই কাৰণে 6/6 আপোনালোকে ইমানলৈকে গম পাইছে তাৰপিছত চাব যে আপোনালোকে যদি ইয়াত এটা নোট দিছে আপোনালোকে যদি চোৱা মই জুম কৰি আছোঁ
আপোনালোকে চাব এপ্লিকেণ্ট ডিক্লেয়াৰ্ড পাৰ্মানেণ্ট মেডিকেল আনফিট বাই এনি আৰ্ম ফ'ৰ্চ হস্পিটেল ইন প্ৰিভিয়াছ ৰিকুৱাৰমেণ্ট ফৰ দ্য ছেফ এণ্ট্ৰি ইন নেভি আৰ এডভাইজ নট টু এপ্লাই তো আপোনালোকে যদি আগতে কোনোবা আৰ্ম ফ'ৰ্চৰ কাৰণে মেডিকেল ষ্টেণ্ডাৰ্ডতে আনফিট ওলাইছে আৰু আপোনালোকে যদি এইটো পদৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ইয়াত কৈছে যে এডভাইজ নট টু এপ্লাই তো আপোনালোকে তাৰপিছত ইয়াত চাব 14 নম্বৰত কি কৈছে আপোনালোকৰ হাতত যদি ক'ৰবাত টেটু থাকে তেনেহ'লে আপোনালোকক কি কৰা হ'ব পন ফৰ্ম ৰিকুৱাৰ্ড তো আপোনালোকৰ যদি একচেপ্টেবল কৰা নহ'ব ঠিক আছে আপোনালোকৰ যদি টেটু থাকে তেনেহ'লে আপোনালোকে এই ৰিকুৱাৰমেণ্টৰ কাৰণে একচেপ্টেবল কৰা নহ'ব তো আপোনালোকে বাকি পইণ্টকেইটা মই মেইন পইণ্টকেইটা আপোনালোকক কৈ দিছোঁ আপোনালোকে বাকি পইণ্টকেইটা পঢ়ি ল'ব মই নটিফিকেশ্যনৰ লিংক ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাইৰেক্ট তাৰপৰা ডাউনলোড কৰি পঢ়িব পাৰিব ঠিক আছে ফ্ৰেণ্ডছ তো বলক আগলৈ ইয়াত 18 নম্বৰত কি কৈছে আপোনালোকে চাব The application are to be filled online only. তো আপোনালোকৰ যিটো এপ্লিকেশ্যন হ'ব অনলি আপোনালোকে অনলাইনত ফিল কৰিব লাগিব আৰু কোনটো ৱেবছাইটত ফিল কৰিব যিটো joinindiannavy.gov.in এই ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা আকৌ ডাইৰেক্ট কি কৰিব পাৰিব অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে ফ্ৰেণ্ডছ ইমানলৈকে যদি বুজি পাইছে আগলৈকে যাওঁ এইবোৰ পইণ্ট পঢ়ি ল'ব ঠিক আছে এইবোৰ সকলোবোৰ পঢ়িব গ'লে বহুতো সময় লাগি যাব এই সকলোবোৰ পইণ্ট আপোনালোকে পঢ়ি ল'ব ঠিক আছে ফ্ৰেণ্ডছ তো ইয়াত এইবোৰ আপোনালোকে পঢ়ি ল'ব তো মই যদি এইবোৰ সকলোবোৰ বুজাব যাওঁ তেনেহ'লে ভিডিঅ'টো বহুতো দীঘল হৈ যাব আৰু আপোনালোকৰ আমনি লাগি যাব ঠিক আছে হাউ টু এপ্লাই আপোনালোকে আবেদন কেনেকৈ কৰিব আবেদন কৰিবৰ কাৰণে আপোনালোকে অনলি এটা মোড হ'ব অনলাইনতে কৰিব লাগিব আৰু কেতিয়া কৰিব 16 অক্টোবৰ 2021 টু 25 অক্টোবৰ 2021 তো আপোনালোকৰ তাত সময় বহুতো কম আছে ঠিক আছে আপোনালোকে জলদি আবেদন কৰি লওক আৰু ইয়াত চাব আপোনালোকে কোনটো ৱেবছাইটত মই কৈছোঁ কোনটো ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব joinindiannavy.gov.in গৈ আপোনালোকে আবেদন কৰিব ঠিক আছে ফ্ৰেণ্ডছ ইমানলৈকে যদি বুজি পাইছে আগলৈকে যাওঁ আপোনালোকৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যিমান মাৰ্কশ্বিট আছে সকলোবোৰ ৰেডি কৰি ৰাখিব যেতিয়া অনলাইনত এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব ঠিক আছে তাৰপিছত দ্বিতীয়তে আপোনালোকে কি কৰিব আপোনালোকে নিজৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে কি কৰিব জইন ইণ্ডিয়ান নেভি যিটো অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইটত যাব আৰু ইমেইল আইডিত আপোনালোকে কি কৰিব প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আপোনালোকে মোবাইল নম্বৰ আৰু ইমেইল আইডি চেঞ্জ নকৰিব কাৰণ চেঞ্জ কৰিলে আপোনালোকৰ ফিচাৰ ৰেফাৰেঞ্চৰ কাৰণে প্ৰব্লেম হ'ব আৰু এই সকলোবোৰ যিমানবোৰ সিলেকশ্যনৰ প্ৰচিজাৰ হ'ব অভাৰ নোহোৱালৈকে আপোনালোকে কি কৰিব নোৱাৰিব মোবাইল নম্বৰ আৰু ইমেইল আইডি চেঞ্জ কৰিব নোৱাৰিব যিটোতে আপোনালোকে ৰেজিষ্টাৰ কৰিব ঠিক আছে ফ্ৰেণ্ডছ ইমানলৈকে যদি বুজি পাইছে আগলৈকে যাওঁ আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত লগইন কিহৰে কৰিব আপোনালোকে ইমেইল আইডি দি কৰিব ইমেইল আইডি কৰাৰ পিছত আপোনালোকে সন্মুখত কাৰেণ্ট অপৰচুনিটিজ এনেকুৱা এটা অপশ্যন আহি যাব এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব ঠিক আছে অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে আপোনালোকৰ সন্মুখত এপ্লাই বটনটো আহি যাব তো আপোনালোকে এপ্লাই বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ চাব ইয়াত চাব ফিল আপ দ্য ফৰ্ম কমপ্লিটলি তো আপোনালোকে যিখন ফৰ্ম ওলাব সেইখন কমপ্লিটলি ফিল আপ কৰি ল'ব আৰু যেতিয়া আপোনালোকে ছাবমিট কৰিব ছাবমিট কৰাৰ আগত আপোনালোকে সকলোবোৰ ডিটেইলছ চাই ল'ব কাৰেক্ট হয় নে নহয় তাৰপিছত চাব অল ৰিকুৱাৰ্ড ডকুমেণ্ট আৰ স্কেন ইন অৰিজিনেল আপলোড তো আপোনালোকৰ যিমানবোৰ ডকুমেণ্ট সেইবোৰ স্কেন কৰি আপলোড কৰিব লাগিব সেইবোৰ সকলোবোৰ অৰিজিনেল হ'ব লাগিব তোমালোকে বুজি পাইছে তাৰপিছত ইয়াত কি কৈছে চাব যে online application will be further for eligible and may be rejected at any stage jo আপোনালোকৰ যদি অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত কিবা ইলিগেল ডকুমেণ্ট দিয়ে বা কিবা ইলিগেল ডিটেইলছ দিয়ে তেনেহ'লে আপোনালোকৰ এনি ষ্টেজত আপোনালোক কি কৰা হ'ব ৰিজেক্ট কৰি দিয়া হ'ব আপোনালোকৰ এপ্লিকেশ্যনখন ঠিক আছে ইমানলৈকে বুজিও পাইছে তাৰপিছত আপোনালোকে চাব যিটো আপোনালোকৰ ফটোগ্ৰাফ যিটো হ'ব যিটো ফটো হ'ব সেইটো গুড কোৱালিটি হ'ব লাগিব আৰু বেকগ্ৰাউণ্ডটো কি হ'ব লাগিব হোৱাইট নহ'ব ব্লু হ'ব লাগিব বেকগ্ৰাউণ্ডটো ব্লু হ'ব লাগিব ঠিক আছে আপোনালোকে ইমানলৈকে বুজিও পাইছে আপোনালোকে চাব যদি আপোনালোকে বিচাৰে CSC চেণ্টাৰত গৈ আবেদন কৰিবলৈ তেনে আবেদন কৰিব পাৰিব কিন্তু তাত এগেইনষ্ট ফিজ আপোনালোকে চাব 60 টকা GST আপোনালোকে লৈ লোৱা হ'ব কিন্তু হয়তো অপশ্যনেল হয় আপোনালোকে ঘৰতে কৰিব পাৰিব মই পইণ্টত ইয়াত কি কৈছে আপোনালোকে চাব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কেইটামান দিছে এইবোৰ ইনফৰমেশ্যন আপোনালোকে পঢ়ি ল'ব তাৰপিছত ইয়াত চাব ইয়াত কি কৈছে it is mandatory to submit a negative RT-PCR laboratory report of COVID-19 তো আপোনালোকৰ এখন RT-PCR ৰিপৰ্ট লাগিব COVID-19 ঠিক আছে এতিয়া আপোনালোকে ৰিটেন এক্সাম দিব যাব তেতিয়া তাৰ আগৰ 72 আৱাৰ্ছৰ আগৰ এখন RT-PCR COVID-19 ৰিপৰ্ট লাগিব ঠিক আছে এইখন আপোনালোকে লৈ যাব লাগিব কোন আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ ইয়াত চাব যে আপোনালোকৰ তাত সময় বহুতো কম আছে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন তো অনলাইন আবেদনৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 25 অক্টোবৰ তো আপোনালোকে জলদি আবেদন কৰি লওক আপোনালোকৰ তাত সময় বহুতো কম কাৰণ চাওক 16 তাৰিখ ষ্টাৰ্ট হ'ব আৰু
25 তাৰিখ শেষ হৈ যাব তো আপোনালোকে জলদি জলদি আবেদন কৰি ল'ব ঠিক আছে ফ্ৰেন্ডছ ইমানলৈকে বুজিও পাইছে যদি ইমানলৈকে আছে ইণ্ডিয়ান নেভিতে কৰ্ম কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে জলদিকৈ এপ্লাই কৰক কাৰণ আপোনালোকৰ তাত সময় বহুতো কম 16 তাৰিখে আবেদন ষ্টাৰ্ট হ'ব আৰু 25 তাৰিখ শেষ হৈ যাব আৰু এই পদবোৰৰ ওপৰত আপোনালোকে জলদি আবেদন কৰক এটো অফিচিয়েল লেভেলৰ পদ হয় ঠিক আছে ফ্ৰেন্ডছ আৰু যদি ভিডিওটো ভাল লাগে তেনেহ'লে কমেন্ট সেকশনত কমেন্ট কৰি আপোনালোকে যিকোনো এটা ফিডব্যাক দিব পাৰে তো আপোনালোকে ফিডব্যাক এটা দিলে মোৰ বহুতো ভাল লাগিব ঠিক আছে ফ্ৰেন্ডছ কাৰণ আপোনালোকৰ কাৰণে মই এনেকুৱা ভেকেন্সিৰ ওপৰত ভিডিও লৈ আহো আপোনালোকে জলদি জলদিকৈ আবেদন কৰক আৰু যদি আপোনালোকৰ মনত কিবা কোৱেশ্চন থাকে তেনেহ'লে মোক কমেন্ট সেকশনত কমেন্ট কৰি খুজি ল'ব ঠিক আছে ইয়াৰ মাজত মই আপোনালোকক জনাই দিওঁ যে যদি আপোনালোকৰ ঘৰতে কোনোৱে এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এতিয়ালৈকে বনোৱা নাই তেনেহ'লে আপোনালোকে অনলাইনতে বনাব পাৰিব ইয়াৰ ওপৰত মই এটা ভিডিও বনাই মোৰ চেনেলত আপলোড কৰি দিছো আৰু এই ভিডিওটোৰ লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা গৈ চাই ল'ব কেনেকৈ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন বনাব পাৰি অনলাইনত ঠিক আছে যদি ইমানলৈকে আছিলে যদি ভিডিওটো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে আৰু যদি মনত কিবা কোৱেশ্চন থাকে তেনেহ'লে কমেন্ট সেকশনত কমেন্ট কৰি খুজি ল'ব মই অলৱেজ আপোনালোকক কুইক ৰিপ্লাই দিম তো ভিডিওটো ইমানলৈকে আছিলে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ